নমস্কাৰ স্পৰ্টছ নিউজ আসাম চেনেলটোলৈ স্বাগতম। আজি নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে যি নতুনকৈ এগৰাকী খেলুৱৈ সাইন কৰিছে সীমা নুনেছৰ বিষয়ে কিছু আলোচনা কৰোঁ আহকচোন। সীমা নুনেছক নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে নেষ্টৰ এলবিএছৰ স্থানত আনিছে। নেষ্টৰ এলবিএছক ইতিমধ্যে ৰিলিজ কৰি দিছে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে আৰু নেষ্টৰ এলবিএছৰ স্থানত সীমা নুনেছক নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ সাইন কৰিছে নতুনকৈ। এতিয়া কথাটো হ'ল সীমা নুনেছ কোন হয় বাৰু? সীমা নুনেছৰ প্ৰতি নৰ্থ ইষ্ট ইউনাইটেড FC ইমান ইণ্টাৰেষ্ট কেনেকৈ হ'ল যে এই বছৰ সীমা নুনেছক সাইন কৰালে? সীমা নুনেছৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে সীমা নুনেছ হৈছে এগৰাকী স্পেনিছ ফুটবলাৰ আৰু তেওঁ কেইবাটাও স্পেইনৰ ক্লাবৰ সৈতে জড়িত হৈ আছে, কেইবাটাও স্পেইনৰ ক্লাবৰ সৈতে তেওঁ খেলি আহিছে আৰু সীমা নুনেছৰ বয়স হৈছে 27 বছৰ, বাৰ্থডে 16 ছেপ্টেম্বৰ 1997। সীমা নুনেছৰ পজিশ্যন যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সীমা নুনেছ হৈছে এগৰাকী এটেকিং মিডফিল্ডাৰ আৰু তেওঁ ৰাইট উইংগাৰতো খেলিব পাৰে। এতিয়া সীমা নুনেছৰ লাষ্ট 5 ইয়াৰ্ছৰ আমি যদি তেওঁ ক'ত খেলিছিলে, কি কৰিছিলে, তেওঁ প্ৰদৰ্শন কেনেকুৱা আছিলে সেই বিষয়ে চাবলৈ যাওঁ তেতিয়াহ'লে লাষ্ট 5 ইয়াৰ্ছ তেওঁ 2020-21 যদি চাবলৈ যাওঁ আমি 2020-21 তেতিয়াহ'লে বেটিছ ডিপৰ্টিভো হৈ খেলিছিলে 2020-21 ছিজনটোত আৰু স্পেইনৰ ফুটবল ক্লাব হয় এইটো। 10খন মেচ খেলিছিলে, তাতে এটা গ'ল দিছিলে আৰু এছিষ্ট আছিলে 0। 2021-22 ৰিয়েল ইউনিয়ন ক্লাবৰ হৈ খেলিছিলে তেওঁ 25খন মেচ আৰু তাতে তেওঁ গ'ল দিব পৰা নাছিলে। 25খন মেচ খেলি 3টা এছিষ্ট আছিলে। 2022-23 ছিজনত তেওঁ ৰিয়েল ইউনিয়ন ক্লাবৰ হৈয়ে খেলিছিলে, 21খন মেচ খেলিছিলে, তাতে তেওঁ 3টা গ'ল দিছিলে আৰু 2টা এছিষ্ট কৰিছিলে। ইয়াৰ পিছত তেওঁ এণ্টিকিউৰা CFৰ হৈ খেলিছিলে 2023-24 ছিজনত, 37খন মেচ খেলিছিলে, 3টা গ'ল দিছিলে আৰু 3টা এছিষ্ট কৰিছিলে। আৰু লাষ্ট ছিজন যিটো 2024-25 ছিজন, সেইটো ছিজনতো তেওঁ এণ্টিকিউৰা CFৰ হৈ খেলিছিলে, স্পেইনৰ ফুটবল ক্লাব হয় এইটো এটা। 38খন মেচ খেলিছিলে, এটা গ'ল দিছিলে আৰু 12টা এছিষ্ট কৰিছিলে। মুঠ 131খন মেচ খেলিছে লাষ্ট 5 ইয়াৰ্ছত এইকেইটা ক্লাবৰ হৈ আৰু তাত মুঠ গ'ল হৈছে 8টা আৰু এছিষ্ট 20টা। এতিয়া কথাটো হ'ল সীমা নুনেছ নেষ্টৰ এলবিএছৰ স্থানত আহিছে। এইবাৰ নেষ্টৰ এলবিএছৰ ৰিলিজ যিহেতু কৰি দিয়া হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে আৰু নেষ্টৰৰ স্থানত সীমা নুনেছ আহিছে, গতিকে নেষ্টৰৰ খালী ঠাইখিনি পূৰণ কৰিব পাৰিব জানো সীমা নুনেছে প্ৰদৰ্শন লৈ চাই? কাৰণ নেষ্টৰ এলবিএছ এগৰাকী খুবেই ভাল খেলুৱৈ আছিলে, স্কিল ভাল আছিলে, কোৱালিটি প্লেয়াৰ আছিলে, সকলো ফালৰ পৰা ভালেই আছিলে। তেওঁ যদি আমি তেওঁৰ লাষ্ট 2টা ছিজনৰ চাওঁ, নেষ্টৰ এলবিএছৰ লাষ্ট 2টা ছিজনৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নেষ্টৰে লাষ্ট 2টা ছিজনত 45খন মেচ খেলি 11টা গ'ল দিছে আৰু 4টা এছিষ্ট কৰিছিলে। অৰ্থাৎ যোৱাবাৰ যিটো ISL হৈ গ'ল, এই ISL-ত নেষ্টৰ এলবিএছে নৰ্থ ইষ্টৰ হৈ 6টা গ'ল দিছিল আৰু এটা এছিষ্ট আছিল। সেইফালৰ পৰা চাবলৈ গ'লে নেষ্টৰ প্ৰদৰ্শন খুবেই ভাল আছিলে, কিন্তু কিছু মেচত কেইখনমান মেচত নেষ্টৰ এলবিএছে নৰ্থ ইষ্টক নিৰাশো কৰিছিলে, সেইটো কথা ক'ব লাগিব। ন' ডাউট নেষ্টৰ এগৰাকী খুবেই ভাল খেলুৱৈ হয়, কিন্তু বয়সৰ ফালৰ পৰা চাবলৈ গ'লে নেষ্টৰৰ বয়স এতিয়া 32 হৈ গৈছে, 33 ধৰি দিব যিহেতু। কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FC-ক এগৰাকী য়ং প্লেয়াৰৰ প্ৰয়োজন আছিলে, মিডফিল্ডৰ এগৰাকী য়ং প্লেয়াৰৰ প্ৰয়োজন আছিলে। নৰ্থ ইষ্ট নেষ্টৰে যোৱা বছৰ ISL-ত ক'ৰবাত শ্ল' দেখা গৈছিলে তেওঁ, গতিকে এগৰাকী য়ং প্লেয়াৰ প্ৰয়োজন আছিলে। সেইটো হিচাপত চাবলৈ গ'লে সীমা নুনেছৰ যিটো চাইন এবাৰ নৰ্থ ইষ্টৰ, গতিকে সীমা নুনেছক মই ভাবোঁ যে খুবেই ভাল চাইন হয় সীমা নুনেছক নৰ্থ ইষ্টে আনিছে, কাৰণ নেষ্টৰো এগৰাকী স্পেইনৰ খেলুৱৈ হয় আৰু সীমা নুনেছো এগৰাকী স্পেইনৰে খেলুৱৈ হয়। এইখিনিতে এটা কথা আহিব যে সীমা নুনেছৰ যোৱা 5 বছৰ প্ৰদৰ্শন যদি আমি চাবলৈ যাওঁ তেতিয়া দেখোন ইমান ভাল প্ৰদৰ্শন দেখা যোৱা নাই, কাৰণ সীমা নুনেছৰ গ'লৰ সংখ্যা কম, এছিষ্টটো কম, সেইফালৰ পৰা চাবলৈ গ'লে দেখোন ইমান ভাল প্ৰদৰ্শন দেখা যোৱা নাই। কিন্তু সেইটো চালে নহ'ব, এগৰাকী খেলুৱৈ গ'ল কম বা এছিষ্ট কম থাকিলে যে খেলুৱৈগৰাকী ভাল খেলুৱৈ নহয়, সেইটো নহয়। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আলাউদ্দিন আজাৰে যেতিয়া ISL-লৈ আহিছিল তাৰ আগতে যিটো ক্লাবৰ হৈ খেলি আছিল
সেই বছৰ কিন্তু আলাউদ্দিন আজহাৰে একেবাৰে ফৰ্মত নাছিলে, গলৰ সংখ্যা একেবাৰে নাছিলে, কিন্তু ISLলৈ অহাৰ পিছত আলাউদ্দিন আজহাৰে চাওক, আজি আলাউদ্দিন আজহাৰে কোনে চিনি নাপায়, ISL 2024-25 ছিজনটোৰ হায়েষ্ট গ'ল স্ক'ৰাৰ, এই ছিজনটোৰে নহয় গোটেই ISLৰ ইতিহাসত হায়েষ্ট গ'ল স্ক'ৰাৰ আলাউদ্দিন আজহাৰে হ'ল এটা ছিজনত। তাৰ আগতে আলাউদ্দিন আজহাৰে 2023-24 বৰ্ষত যিটো ক্লাবৰ হৈ খেলি আছিলে, ফাৰ ৰাবাট বুলি এটা ক্লাবৰ হৈ খেলি আছিলে, আৰু সেই ক্লাবটোৰ হৈ 27খন মেটচ খেলি 3টা গ'ল কৰিছিলে আৰু এছিষ্ট এটাও নাছিলে। গতিকে এতিয়াই সীমা নুনেজক আমি জাজ কৰিলে নহ'ব, বাহিৰৰ ক্লাবৰ হৈ খেলা আৰু ISLৰ ভাৰতৰ পৰিৱেশত খেলাৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে তেওঁ নৰ্থ ইষ্টত জইন কৰক, আহি নৰ্থ ইষ্টত জইন কৰি আহি নৰ্থ ইষ্টৰ হৈ খেলক, কেইখনমান খেলাৰ পিছতহে আমি জানিব পাৰিম সীমা নুনেজ কোন হয়, যাৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এইবাৰ সীমা নুনেজক চাইন কৰিলে। এয়া আছিলে আজিৰ ভিডিঅ'টো। সীমা নুনেজৰ বিষয়ে কিবা মতামত থাকিলে আপোনালোকে নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।